Big breaking news ইতিমধ্যে শৃংখল চলিহাৰ বিৰুদ্ধে যি গোচৰ প্ৰদান কৰা হৈছিল এই গোচৰ এতিয়া দিছপুৰ থানাৰ পৰা হস্তান্তৰ কৰা হৈছে শিৱসাগৰলৈ লগতে যি গৰাকী গৌৰৱ সুমানী নামৰ অনা অসমীয়া শৃংখল চলিহাৰ বিৰুদ্ধে তেওঁ এজাহাৰ প্ৰদান কৰা হৈছিল আৰু এই গৰাকী অনা অসমীয়াক এবাৰ নিৰাপত্তা প্ৰদান কৰিছে অসম আৰক্ষীয়ে আৰু এই মুহূৰ্তত জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো অনা অসমীয়াক নিৰাপত্তা দি শৃংখল চলিহাৰ গোচৰ শিৱসাগৰলৈ হস্তান্তৰ আৰক্ষীৰ শৃংখলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা গৌৰৱ সুমানীক সুৰক্ষা দিব সশস্ত্ৰ আৰক্ষী গৌৰৱ সুমানীক ব্যক্তিগত দেহৰক্ষী প্ৰদান কৰিলে অসম আৰক্ষীয়ে গৌৰৱ সুমানীয়াক ব্যক্তিগত দেহৰক্ষী প্ৰদান কৰিছে জিৰ' এফআইআৰ পদ্ধতিয়ে দিছপুৰ আৰক্ষীয়ে শিৱসাগৰলৈ হস্তান্তৰ কৰিছে এজাহাৰ অনা অসমীয়াৰ বিৰুদ্ধে মাত মাতি আইনৰ ৰুখত এবাৰ শৃংখল চলিহা শীঘ্ৰে শৃংখল চলিহাক তলব কৰিব পাৰে শিৱসাগৰ আৰক্ষীয়ে শৃংখল চলিহাক যিকোনো মুহূৰ্ততে হয়তো আটক কৰিব পাৰে সোমবাৰে আলফা স্বাধীনে ভাবুকি প্ৰদান কৰিছিল গৌৰৱ সুমানী নামৰ অনা অসমীয়া ব্যক্তিগৰাকী শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল গৌৰৱ সুমানীয়া আৰু তাৰ পাছতে ভাবুকি প্ৰদান কৰা হৈছিল দিছপুৰ আৰক্ষী থানাত শৃংখলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল অনা অসমীয়া গৌৰৱ সুমানীয়ে আৰু অনা অসমীয়াক নিৰাপত্তা দি শৃংখল চলিহাৰ গোচৰ শিৱসাগৰলৈ হস্তান্তৰ কৰা হৈছে এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো দেখা পোৱা গৈছিল যে 13 আগষ্টত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকপ্ৰাপ্ত এগৰাকী অসমীয়া যুৱতী অসমীয়া খেলুৱৈ অনা অসমীয়া একাংশ বহিৰাগত বনিয়াই 13 আগষ্টত শিৱসাগৰৰ বাবুপট্টিত আক্ৰমণ কৰিছিল আৰু গুৰুলকৈ প্ৰহাৰ কৰিছিল আৰু এই প্ৰহাৰ কৰাৰ পাছতে জাঙুৰ খাই উঠিছিল শিৱসাগৰত থকা যি জাতীয় দল সংগঠন আছিল তেওঁলোকে জাঙুৰ খাই উঠিছিল আৰু তাৰ সমান্তৰালত বীৰ লাচিত সেনাৰ পৰা আৰম্ভ কৰি 30টাকৈ জাতীয় সংগঠনে অনা অসমীয়া বণিক গোষ্ঠীৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে শিৱসাগৰত অনা অসমীয়া বণিক গোষ্ঠীৰ দপদপনি নচলিব বুলি তেওঁলোকে এনেদৰে শিৱসাগৰৰ ৰাজপথলৈ আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰিছিল অনা অসমীয়াৰ বিৰুদ্ধে তাৰ পাছতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰিছিল এজাহাৰ দাখিল কৰিছিল গৌৰৱ সুমানীয়া নামৰ এগৰাকী ৰাজনৈতিক নেতাৰ লগতে বহিৰাগত বনিয়াই আৰু গৌৰৱ সুমানীয়া নামৰ এই ব্যক্তিগৰাকীয়ে শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছতে এতিয়া শৃংখল চলিহাৰ বিৰুদ্ধে থকা এই গোচৰ দিছপুৰ আৰক্ষীয়ে অৰ্থাৎ জিৰ' এফআইআৰৰ পদ্ধতিত এই যি গোচৰ আছিল এই গোচৰ এতিয়া শিৱসাগৰ আৰক্ষীলৈ হস্তান্তৰ কৰিছে দিছপুৰ আৰক্ষীয়ে মহানগৰ আৰক্ষীয়ে আৰু ইয়াৰ পাছতে এতিয়া পুনৰ আশংকা কৰা হৈছে হয়তো আজিৰ দিনটোতে বা কিছু মুহূৰ্তৰ পিছতে হয়তো শিৱসাগৰ আৰক্ষীয়ে শৃংখল চলিহাক যিকোনো মুহূৰ্ততে আটক কৰাৰ সম্ভাৱনা আছে কিয়নো দিছপুৰৰ পৰা পোনে এতিয়া জিৰ' এফআইআৰ পদ্ধতিয়ে এই গোচৰ হস্তান্তৰ কৰা হৈছে শিৱসাগৰলৈ অন্য এটা যদি চোৱা যায় তেন্তে নিষিদ্ধ ঘোষিত সংগঠনে যিগৰাকী গৌৰৱ সুমানীয়া আছিলে গৌৰৱ সুমানীয়াৰ বিৰুদ্ধে তেওঁলোকে এক বিশেষ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰিছিল কালিৰ দিনটোত অৰ্থাৎ শৃংখল চলিহাৰ বিৰুদ্ধে যি গোচৰ আছিলে গোচৰ উঠাই ল'বৰ কাৰণে তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল নিষিদ্ধ ঘোষিত সংগঠনৰ ফালৰ পৰা আৰু তাৰ পাছতে যিগৰাকী অনা অসমীয়া গৌৰৱ সুমানীয়া আছিল গৌৰৱ সুমানীয়াক ইতিমধ্যে অসম আৰক্ষীয়ে ব্যক্তিগত দেহৰক্ষী প্ৰদান কৰিছে অসম আৰক্ষীৰ ফালৰ পৰা ব্যক্তিগত দেহৰক্ষী প্ৰদান কৰাৰ খবৰ লাভ কৰা হৈছে আৰু ইয়াৰ সমান্তৰালত শৃংখল চলিহাৰ বিৰুদ্ধে যিটো গোচৰ আছিলে গোচৰ এতিয়া জিৰ' এফআইআৰৰ পদ্ধতিয়ে মহানগৰ আৰক্ষীয়ে প্ৰেৰণ কৰিছে পোনে এই গোচৰ শিৱসাগৰ আৰক্ষীলৈ আৰু এই গোচৰ প্ৰেৰণ কৰাৰ লগে লগে এতিয়া দেখা পোৱা গৈছে হয়তো আজিৰ দিনটোতে হয়তো কিছু মুহূৰ্তৰ পিছতে যিকোনো সময়তে আটক হ'ব পাৰে যিকোনো সময়তে গ্ৰেপ্তাৰ হ'ব পাৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা কিয়নো শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত সেনাৰ লগতে 30টা জাতীয় দল সংগঠনে যোৱা 13 আগষ্টৰ পৰা 19 আগষ্টলৈকে কালিৰ দিনটোলৈকে তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল শিৱসাগৰত অনা অসমীয়াৰ বিৰুদ্ধে আৰু এই প্ৰতিবাদৰ বাবে শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা হৈছিল আৰু ইয়াৰ পাছতে এটা শৃংখল চলিহাৰ গোচৰ শিৱসাগৰলৈ হস্তান্তৰ কৰা হৈছে আমি পোনে আপোনালোকক শৃংখল চলিহাৰ এই প্ৰসংগক লৈ আমি আমাৰ শিৱসাগৰৰ যি
সাংবাদিক ইৰছাদ উল্লাহ আছে তেখেতৰ লগত ফোনৰ জৰিয়তে সংযুক্ত হ'বলৈ চেষ্টা কৰিম শেহতীয়া আপডেট কি কিন্তু তাৰ পূৰ্বে শৃংখল চলিহাৰ যি এজাহাৰ আছিল যি গোচৰ আছিল এই গোচৰৰ সম্পৰ্কত দুগৰাকী ব্যক্তিৰ মন্তব্য আছে আমি পুনে পুনে আপোনালোকক সেই মন্তব্য দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ গৌৰৱ সুনামী আৰু সি ইয়াত থাকি আমাৰ অসমীয়া এজন যুৱক ক'ব যে তেওঁ সি গোচৰ দিবলৈ সাহস কৰিছে তাৰ এই যি দম্ভালি হৈছে এই দম্ভালি কিনে ভাঙি পেলাম অনাগত দিনতে দম্ভালি কিনে ভাগি যাব আজি শিৱসাগৰবাসীৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে কি কাৰণে ওলাই আহিছে নিজৰ জাতিটো ৰক্ষা কৰিবৰ কাৰণে ওলাই আহিছে নিজৰ বাই ভনীসকলক সুৰক্ষা দিবৰ কাৰণে ওলাই আহিছে বাৰে বাৰে অনা অসমীয়া আমাৰ অসমীয়া যুৱক যুৱতীবোৰক আক্ৰমণ কৰিব মানসিকভাৱে অত্যাচাৰ কৰিব অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিক চূড়ান্তভাৱে অপমান কৰিব তাৰপিছত কি আমি বহি চাই থাকিম নি আমি হৈছো এটা স্বাভিমানী শক্তিশালী এটা জাতি সাহসী জাতি আমি মাৰোৱাৰী বিহাৰীৰ দৰে আমি কিন্তু ভয়াতো নহয় তেওঁলোকৰ যি সাহস আছে মুখামুখি আহক যদি সাহস আছে তেওঁলোকে আচলতে এখন শান্তিপূৰ্ণভাৱে আৰম্ভ হোৱা সংগ্ৰাম অশান্তিৰ সৃষ্টি কৰিবৰ কাৰণে এই এজাহাৰ দিছে বুলি আমি ভাবিছোঁ কাৰণ শৃংখল চলিহাই কি অপৰাধ কৰিছে আমি বুজি পোৱা নাই নিজৰ জাতিটোৰ কাৰণে মাত মতা নিজৰ জাতিৰ সংস্কৃতি নিজৰ মাটি ভেটি ৰক্ষাৰ্থে যদি মাত মতাটো অপৰাধ হয় আৰু বাহিৰাগত বনিয়াৰ যি আক্ৰমণৰ বিৰুদ্ধে মাত মতাটো যদি তেওঁলোকে অপৰাধ বুলি ভাবিছে সেইটো কোনো কাৰণতে আমি মানি ল'ব নোৱাৰোঁ কাৰণ আমি প্ৰত্যক্ষ কৰিছোঁ আমি শিৱসাগৰ জিলাৰ 30টাতকৈ অধিক জাতীয় জনগোষ্ঠী সংগঠনে ঐক্যবদ্ধভাৱে আজি আমি শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক মাধ্যমেৰে আজি এই প্ৰতিবাদ আমি আৰম্ভ কৰিছোঁ যিকোনো বিনিময়ত অসমীয়া খিলঞ্জীয়াৰ অস্তিত্ব আমি ৰক্ষা কৰিব লাগিব গতিকে এটা তৃতীয় পক্ষই যিকোনো প্ৰকাৰে এই সংগ্ৰামখন বেবেৰিবাং কৰিবৰ কাৰণে এই সংগ্ৰামখনত অশান্তিৰ সৃষ্টি কৰিবৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰি আছে আমি ভাবিছোঁ যে এই যে এজাহাৰ দিয়া হৈছে ইয়াৰ এটা অংশ আৰু নিশ্চিতভাৱে এইটো কোনো কাৰণতে মানি লোৱা নহ'ব আৰু ইতিমধ্যে আমি আপোনালোকক এই মন্তব্য দেখুৱালোঁ শৃংখল চলিহাৰ যি গোচৰ আছিল গোচৰৰ সম্পৰ্কত ইতিমধ্যে জাতীয় সংগ্ৰামী নেতা অসমৰ সভাপতি জিতু বৰুৱা আৰু অসম সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দেৱজিৎ দত্তৰ মন্তব্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াৰ পিছত আমি পুনে পুনে আমাৰ শিৱসাগৰৰ সাংবাদিক ইৰছাদ উল্লাহৰ সৈতে আমি ফোনৰ জৰিয়তে তেওঁ জড়িত হ'বলৈ চেষ্টা কৰিছোঁ আচলতে শেহতীয়া যি শিৱসাগৰৰ ঘটনা অৰ্থাৎ আমি পুনে পুনে সংযুক্ত হৈছোঁ শিৱসাগৰৰ ইৰছাদ উল্লাহৰ সৈতে ইৰছাদ শেহতীয়া খবৰ কি আছে ইতিমধ্যে শৃংখল চলিহাৰ বিৰুদ্ধে যি গোচৰ আছিল এই গোচৰ শিৱসাগৰলৈ 0 FIR যি পদ্ধতি আছিল এই পদ্ধতিৰ জৰিয়তে শিৱসাগৰলৈ প্ৰেৰণ কৰিছে দিছপুৰ আৰক্ষীয়ে লগতে যিগৰাকী গৌৰৱ চুমানিয়া আছিল তাৰ বিৰুদ্ধে যি ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰিছিল নিষিদ্ধ ঘোষিত সংগঠনৰ ফালৰ পৰা তাৰ পাছতে এতিয়া ব্যক্তিগত দেশৰক্ষী প্ৰদান কৰিছে অসম আৰক্ষী আৰু ইয়াৰ পাছতে শিৱসাগৰত বৰ্তমান আজিৰ পুৱাৰ ভাগৰ পৰা পৰিস্থিতি কেনেকুৱা চাওক অৰূপ ইতিমধ্যে আপোনালোকে ইতিমধ্যে এটা ডাঙৰ ব্ৰেকিং নিউজ আপুনি প্ৰদান কৰিছে যিহেতু আমাৰ ওচৰত যিসমূহ ইণ্টেল আছে ইণ্টেলৰ পৰা ইতিমধ্যে স্পষ্ট হৈছে যে দিছপুৰ থানাত যি এজাহাৰ দাখিল কৰিছিলে শৃংখল চলিহাৰ বিৰুদ্ধে ইতিমধ্যে সেই গোচৰটো শিৱসাগৰ সদৰ থানালৈ হস্তান্তৰ কৰা হৈছে আৰু কালি যিহেতু হাজাৰ ব্যক্তি খিলঞ্জীয়া ব্যক্তি বহিৰাগতৰ বিৰুদ্ধে এক মাৰবান্ধি ওলাই অহা দৃশ্য আমি NB নিউজত দেখাব চেষ্টা কৰিছিলোঁ আৰু সেই প্ৰতিবাদ চলি থকা সময়তে আমাৰ হাতত এই খবৰটো আহিছিল যে দিছপুৰ থানাত ইতিমধ্যে এগৰাকী গৌৰৱ চুমানি বোলা এগৰাকী ব্যক্তিয়ে শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰ দাখিল কৰাৰ পিছতে আচলতে সমগ্ৰ যি জাতীয় দল সংগঠন আছে জাতীয় দল সংগঠনে একেমুখে এইখিনি কথা গৰিহণা প্ৰদান কৰিছিল আৰু তেখেতসকলে কৈছিল যে গণতান্ত্ৰিকভাৱে আৰু শান্তিপূৰ্ণভাৱে হৈ থকা এক প্ৰতিবাদক আচলতে এই এজাহাৰৰ দ্বাৰা এক অশান্তি সৃষ্টি কৰাৰ ৰণনীতি কৰিছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছিলে ইতিমধ্যে আমি যিসমূহ বাইট আমি প্ৰদান কৰিছো জাতীয় সংগঠনৰ আচলতে জাতীয় দল সংগঠনসমূহ ক্ষোভিত হোৱা পৰিলক্ষিত তাৰ মাজতে লিখিত কুকিত যি সংগঠন আছে সংগঠনৰ ফালৰ পৰা আচলতে এক প্ৰকাৰ ভাবুকি প্ৰদান কৰা হৈছিল আৰু থলগিৰি ৰাইজৰ পক্ষত থকাৰ কথা কৈছিল তাৰ পিছতে আমাৰ ওচৰত যি ইণ্টেল আছে বৰ্তমান গৌৰৱ চুমানিক ইতিমধ্যে দেহৰক্ষী প্ৰদান কৰিছে নিশ্চয়কৈ অৰূপ যিহেতু 13
আগষ্ট তাৰিখে যিগৰাকী পাঞ্জা খেলুৱৈ ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত পাঞ্জা খেলুৱৈ দিচাংমুখৰ জেল গাঁও আচলতে শিৱসাগৰৰ পাৰ্শ্বৱৰ্তী এলেকা ভিতৰুৱা অঞ্চলৰ সেইগৰাকী যুৱতী আহি পেলাই এক প্ৰতিভাৱান খেলুৱৈয়ে আহি পেলাই অসমৰ কাৰণে আচলতে সোণৰ পদক আজৰি আনিবলৈ সক্ষম হৈছিল আৰু সেইগৰাকী যুৱতী কিশোৰীক আচলতে বহিৰাগতৰ দ্বাৰা আক্ৰমণৰ পাছত এটা ক্ষোভৰ জুই শিৱসাগৰ 13 আগষ্টৰ পৰাই জ্বলি আছিল আৰু তাৰ যি বহিঃপ্ৰকাশ সেই বহিঃপ্ৰকাশ কালি ৰাজপথত আমি দেখা পালো আৰু কিন্তু এতিয়া যিহেতু এজাহাৰ যি গোচৰ সেই গোচৰ শিৱসাগৰ থানাৰ লগতে গৌৰৱ চুমানীক দেহাৰক্ষী প্ৰদান কৰা বিষয়টোৱে আচলতে এক নতুন মূৰ দাঙি ধৰিছে আৰু নিশ্চয়কৈ যি ধৰণে আচলতে শিৱসাগৰ জাতীয় দল সংগঠনসমূহ ক্ষোভিত হৈ আছে এইসমূহ কথাই আচলতে পুনৰ এক অন্য ৰূপ দিয়াৰ নিশ্চয়কৈ সম্ভাৱনা আছে যিহেতু আজি 11 বজাত শিৱসাগৰৰ যুৱ দলত শিৱসাগৰৰ যি সমষ্টিৰ যি অভিভাৱক মন্ত্ৰী ডক্টৰ ৰমেশ পেগুৰ লগত দল সংগঠনসমূহৰ মত বিনিময় সময়ত তাৰ পৰা আশা কৰা হৈছিল কালি যে এই যিটো বিবাদ চলি আছে এই বিবাদটো এক সমাধানৰ সূত্ৰ ওলাব কিন্তু বৰ্তমান যি ধৰণে শৃংখল চলিহাৰ বিৰুদ্ধে দিয়া গোচৰ শিৱসাগৰলৈ হস্তান্তৰ কৰা হৈছে গৌৰৱ চুমানী নামৰ যিগৰাকী ব্যক্তি দেহাৰক্ষী প্ৰদান কৰা হৈছে এইসমূহ ইনষ্টিক আৰু এইসমূহ এলিমেণ্টৰ দ্বাৰা আচলতে পুনৰবাৰ দল সংগঠনসমূহ জাঙুৰ খাই যেন উঠিব সেয়া নিশ্চিত আৰু হয় নিশ্চয় ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী সময়ত আমি পুনৰ ৰিচাৰ্ড উল্লাৰ সৈতে সংযুক্ত হ'ম কিয়নো এই খবৰৰ পিছতে হয়তো যথেষ্ট প্ৰতিক্ৰিয়া অহাৰ সম্ভাৱনা আছে শিৱসাগৰৰ ফালৰ পৰা ইতিমধ্যে 30টাকৈ দল সংগঠন তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে য'ত বীৰ লাচিত থানাৰ লগতে বীৰ লাচিত থানাও জড়িত হৈ আছে আমি এই যি প্ৰতিক্ৰিয়া নিশ্চয় শিৱসাগৰৰ পৰা আহিব এই প্ৰতিক্ৰিয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সদ্যহতে আমি ধন্যবাদ জনাইছোঁ ইৰছাদ উল্লাহ শিৱসাগৰৰ পৰা ইতিমধ্যে তেওঁ জনালে তথ্য আৰু ইতিমধ্যে আমি অসম লাইভ 24 আৰু এনবি নিউজৰ দৰ্শকসকলক জনাইছোঁ যে এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো শৃংখল চলিহা বীৰ লাচিত থানাৰ এইগৰাকী নেতা শৃংখল চলিহাই কালিৰ দিনটোত সজোৰে বীৰ লাচিত থানাৰ লগতে 30টা দল সংগঠনে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল অনা অসমীয়াৰ বিৰুদ্ধে আৰু কৈছিল যে আমি মাৰ খাই নাথাকোঁ অনা অসমীয়াৰ 2017 চনৰ পৰা আমি অনা অসমীয়াৰ মাৰ খাই আছোঁ আৰু এতিয়া সহ্য কৰা নহ'ব বুলি এনেদৰে শৃংখল চলিহাই কালিৰ দিনটোত শিৱসাগৰৰ মাছ মজিয়াত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল অনা অসমীয়াৰ বিৰুদ্ধে আৰু এতিয়া দেখা পোৱা গৈছিল শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল দিছপুৰ থানাত কিন্তু সকলোতকৈ ডাঙৰ কথাটো হ'ল যে শৃংখল চলিহাৰ বিৰুদ্ধে যিগৰাকী ব্যক্তি অনা অসমীয়া গৌৰৱ চুমানী নামৰ যিগৰাকী ব্যক্তি আছিল আচলতে অসমৰ এটা ৰাজনৈতিক দলৰ তেখেতে নতুনকৈ যোগদান কৰিছে এটা ৰাজনৈতিক দলত আৰু ৰাজনৈতিক দলত যোগদান কৰাৰ পাছতে এগৰাকী ৰাজনৈতিক নেতা হয় আৰু তাৰ উপৰি এগৰাকী বনিয়া হয় আৰু এইগৰাকী গৌৰৱ চুমানীয়ে এজাহাৰ দাখিল কৰিছিল শৃংখল চলিহাৰ বিৰুদ্ধে কিন্তু গৌৰৱ চুমানীক ভাবুকি ভৰা এক পত্ৰ প্ৰেৰণ কৰিছিল নিষিদ্ধ ঘোষিত সংগঠনৰ ফালৰ পৰা তেওঁলোকে কৈছিল যে শৃংখল চলিহাৰ বিৰুদ্ধে যি গোচৰ আছিল সেই গোচৰ তেওঁলোকে বা যিগৰাকী ব্যক্তিয়ে দাখিল কৰিছে সেই ব্যক্তিগৰাকীয়ে অতি সোনকালে এই গোচৰ উঠাই লওক নহ'লে অসমত পৰিস্থিতি ভয়ংকৰ হ'ব পাৰে বা ভয়াৱহ হ'ব পাৰে বুলি এক ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰিছিল নিষিদ্ধ ঘোষিত সংগঠনৰ ফালৰ পৰা কিন্তু এতিয়া দেখা পোৱা গৈছে এই গৌৰৱ চুমানীক এই ভাবুকি ভৰা পত্ৰৰ পাছতে অসম আৰক্ষীয়ে নিৰাপত্তা প্ৰদান কৰিছে ব্যক্তিগত দেহৰক্ষী প্ৰদান কৰিছে গৌৰৱ চুমানীক লগতে শৃংখল চলিহাৰ বিৰুদ্ধে যিটো গোচৰ আছিল দিছপুৰ থানাত এই গোচৰটো এতিয়া জিৰ' FIR যিটো পদ্ধতি আছিল এই পদ্ধতিৰ জৰিয়তে এতিয়া শিৱসাগৰ আৰক্ষী বা শিৱসাগৰ পুলিচলৈ জিলা প্ৰশাসন আছে জিলা প্ৰশাসনলৈ ইতিমধ্যে হস্তান্তৰ কৰিছে দিছপুৰৰ ফালৰ পৰা আৰু ইয়াৰ ফলত হয়তো আজিৰ দিনটোত যিকোনো মুহূৰ্ততে যিকোনো সময়তে হয়তো কিছু মুহূৰ্তৰ পিছতে হয়তো আবেলিৰ ভাগত হয়তো দুপৰীয়াৰ ভাগত শিৱসাগৰ আৰক্ষীয়ে হয়তো তলব কৰিব পাৰে শৃংখল চলিহাক আটক কৰিব পাৰে আৰু আটক কৰাৰ পাছতে হয়তো এইগৰাকী শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰাৰো পূৰ্ণ সম্ভাৱনা আছে আজিৰ দিনটোত